হ্যাপি সানডে আহকচোন আজি আমি ফিছ কাৰী বনাম হালধি নিমখ দি লৈছোঁ মাছত ধুনীয়াকৈ মাছকেইটা ধুই ল'লোঁ হালধি নিমখ দি মেৰিনেট কৰি থৈ দিলোঁ তেলটো গৰম হোৱাৰ কাৰণে ৱেইট কৰি আছোঁ তেলটো গৰম হ'ব আৰু মাছখিনি দি দিলোঁ ধুনীয়াকৈ গল্ডেন হোৱালৈকে ফ্ৰাই কৰি লওঁ মাছখিনি এইপিনে মই পিঁয়াজ আৰু বিলাহী কাটি লৈছোঁ জলকীয়াও কেইটামান হেৰি কৰি লৈছোঁ মাছখিনি ধুনীয়াকৈ ফ্ৰাই হোৱাৰ পাছত উঠাই ল'ম আপোনালোকে আজি কি বনাইছে জনাবচোন দেই ধুনীয়াকৈ এনেকৈ ফ্ৰাই কৰাৰ পাছত উঠাই ল'লোঁ তাৰপাছত সেম সেইটো তেলতে আৰু অকণমান তেল এড কৰি পিনি পিঁয়াজখিনি দি দিলোঁ পিঁয়াজখিনি ধুনীয়াকৈ গল্ডেন হোৱালৈকে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম নহ'লে কেঁচা কেঁচা অলপ হেৰি হ'ব ধুনীয়াকৈ ফ্ৰাই কৰিম ধুনীয়াকৈ ফ্ৰাই কৰিলোঁ তাৰপাছত বিলাহীখিনি দি দিছোঁ কাটি থকা বিলাহীখিনি এনেই বিলাহীখিনি দি ভালকৈ ভাজিম তাৰপিছত নিমখ দিলোঁ জিৰা গুড়ি দিলোঁ হালধি দিছোঁ জলকীয়া গুড়ি দিলোঁ চিম্পলকৈ বনাইছোঁ ইমান বেছি মছলা ইউজ নাই কৰা ধুনীয়াকৈ ফ্ৰাই কৰিম তেল ওলোৱালৈকে জলকীয়াখিনি দিলোঁ ভালকৈ ফ্ৰাই কৰিম ধুনীয়াকৈ বেংগলীত কথা এটা আছে ভালো করে মশলা কষা মশলা যদি ভালো করে না কষে টেষ্ট উঠবে না তরকারির তাৰপিছত অলপ ফিছ কাৰী মছলা দিলোঁ অকণমান ভালকৈ তেল ওলোৱালৈকে ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ নহ'লে কেঁচেমা গোন্ধাই থাকিব কেঁচা এটা হেৰি হৈ থাকিব ভালো করে মশলা কষিয়ে তারপরে গরম জল অল্প দিয়ে দেব গরম পানি দিয়ে দিম অকণমান উতলি আহিছে মাছখিনি দি দিছোঁ এতিয়া হৈ গ'ল আৰু মোৰ ফিছ কাৰী গৈছিলোঁ হেৰি ধনিয়া চাবলৈ ভাবিছিলোঁ কিচেনবোৰ হেৰি লগাইছিলে আইতাহঁতে ধনিয়া গৈ পিনে চালোঁ যে নাই ধনিয়া নাই এনেকৈ আৰু চিম্পলকৈ বনালোঁ আৰু মোৰ ফিছ কাৰী ৰেডি ভাতটো খাই লওঁ দেই বাই আজিলৈ আহিছোঁ আৰু কিয় বেয়া পালে ক্ষমা কৰিব থেংক ইউ